জোনাইৰ পৰা 19টা মহ এলিফেণ্ট ট্ৰাকত ভৰ্তি কৰি আনোতে যিটো গাড়ীত আনিছোঁ এই দুটা ড্ৰাইভাৰে মিলাই তেজপুৰ 5 মাইলৰ ওচৰত আহি নতুন ব্ৰিজখন পাৰ হৈ তাতে আমাক বান্ধি আৰু বলেৰোখনত আৰু 8জনমান মানুহ যায় আমাক হাত ভৰি বান্ধি গাড়ীত উঠাই লৈ ৰাতিয়ে ৰাতিয়ে আনি তেজপুৰ চলুং পাৰ হৈ তাতে হাবিত পেলাই থৈ যায়। আমাক পেলাইছে আমি আৰু আমাৰ সৰু ভাই জালালুদ্দিনক। তোমাৰ নামটো? আমার নাম মানিক আলী। তোমাৰ হাতৰ পৰা কিবা লৈছে নেকি? 2 লাখ টকা আছিলে, 2 লাখ টকা ল'লে, 2খন মোবাইল আছিলে, ATM কাৰ্ড আছিলে, গলাৰ এটা সোণৰ চেন আছিলে, সব ছিঙি লৈ গ'ল আৰু আমাক বহুত মাৰপিট কৰিছে। নদীত পেলাব বুলি কৈছে সিহঁতে। নদীত তেতিয়া আমি কান্দা কোটা কৰাৰ কাৰণে সিহঁতে নদীত পেলা নাই, হাবিত পেলাই থৈ গ'ল।